প্ৰকৃত ভাৰতীয় স্যাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয় নে নহয়? বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশন কেনে ধৰণৰ বহুত ডাঙৰ একশন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ইউজ কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে। আৰু পাকিস্তানৰ বছৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? কলা পতাকা দেখাইছে গৌৰৱ গগৈ নেকি তেনেকুৱা এতিয়ালৈকেতো এজন কলা পতাকা দেখুৱাইছে গৌৰৱ গগৈ। মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আৰু অসমতো তেওঁলোকে সকলো ধৰণৰ চেষ্টা লগাই যোৰহাটত তেওঁ হৰুৱাব নোৱাৰিলে। শ কোটি টকা মানে খৰচ কৰিও মানুহক প্ৰলোভন দিও তেওঁলোকে যেতিয়া দেখিলে যে জনগণ নহয়, জনগণ আচলতে শক্তিশালী নেতাৰ লগত আছে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে আছে, গতিকে এতিয়া কুৎসা ৰচনা আৰম্ভ কৰি দিছে। আৰু এনেওতো মই আগৰ পৰা কৈ আহিছোঁ যে বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মাই জনগণক ৰাম ঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত। মইতো কওঁ যে ৰাম ঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে, সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয়, ৰাম ঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে, তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু তাৰ ৰেজিষ্ট্ৰাৰ, ডেপুটি ৰেজিষ্ট্ৰাৰ, কণ্ট্ৰলাৰ তেওঁৰ লগত থকা মল্লভোজৰ বৰুৱা, হাজৰিকা, সিংঘাল টিংঘাল এইসকলক পাতিব। গতিকে ৰাম ঠগন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'লে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা, যেনেকৈ অসমৰ জনগণক বাৰে বাৰে ঠগন দি আহিছে। গৌৰৱ গগৈ কিয় বিচাৰিছে? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰিব। ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ তেওঁ সাংসদ হৈ আছে। সাংসদ হৈ যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে, পদত্যাগ কৰিব লাগে ইমিডিয়েটলি। অমিত শ্বাহ ডাঙৰীয়া, তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে, দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। দেশৰ IB, ইণ্টেলিজেঞ্চ, NIA সকলো ফেইল কৰিছে নেকি? ষ্টেট মেচিনেৰী। আজিলৈকে দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে যিটোৱেই কথা কৈ থাকে। আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, হয়নে নহয়? গ্ৰীণ বাছৰ মালিক হয়নে নহয়? বা ৰিজৰ্টৰ মালিক হয়নে নহয়? আৰু বাগানৰ মালিক হয়নে নহয়? বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয়? এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়, অসমৰ মুখ্যমন্ত্ৰী সৰব কিয়? মই আচৰিত হৈছোঁ। Assam Focus।